এটা কথা আপোনালোকে ভাবিছেনে, যিসকলে এছআৰৰ হিয়াৰিংটো দিলে, এছআৰৰ হিয়াৰিংটো দিয়াৰ পাছত সিহঁতে যে ডকুমেণ্টছ এটাও জমা নল'লে, ঠিক আছে, ডকুমেণ্টছখিনি চালে, কিন্তু এইটো হিয়াৰিংটো কেনেকুৱা হিয়াৰিং মই বুজি নাপালোঁ। কাৰণ যদি ডকুমেণ্টছখিনি চালে তেখেতৰতো মনত নাথাকিব যে কোনখন ডকুমেণ্টছ চালে, কি ডকুমেণ্টছ চালে। কিন্তু মই দি আহিছোঁ, মোৰ ডকুমেণ্টছ এটাও নাৰাখিল, কিন্তু কি ডকুমেণ্টছ দিলোঁ সেইটো এবাৰ দেখালোঁহে, কিন্তু সিহঁতে এণ্ট্ৰিও কৰা নাই যে এইটো ডকুমেণ্টছ চালোঁ, এইটো ডকুমেণ্টছ চালোঁ, এইটো পালোঁ, যে NRC দিলোঁ, এইটো আপোনাৰ লিগেচি দিলোঁ বা ভোটাৰ কাৰ্ড দিলোঁ, একো চোৱা নাই, খালি ভোটাৰ কাৰ্ডৰ নাম্বাৰটো দিছে। এইটো আপোনালোকৰ কাৰণে কি কৰিছে জানে, এইটো কৰিছে নাম কৰ্তনৰ যিটো আছে প্ৰচেছটো, এইটো প্ৰচেছটো আপুনি ইয়াত উপস্থিত আছে কি নাই, আপোনাৰ হিয়াৰিংটোত আপোনাৰ মতা হৈছে, আপুনি কি এই হিয়াৰিঙত আপুনি যেতিয়া টাইম দিছে টাইম টেবুল হওক সৈতে আপুনি সেই স্থানত গৈ পাইছেনে নাই, উপস্থিত আছে কি নাই সেইটোহে চাইছে। বাকী আপোনাৰ ডকুমেণ্টছকৈ দেখিছে মাত্ৰ যে আপুনি আছেনে নাই, এইটো আপোনাৰ কি হৈছে ইয়াতে একচেপ্ট ৰিজেক্ট এইবিলাক চোৱা নাই, আপুনি উপস্থিত আছে কি নাই সেইটোহে চাইছে। বাকী আৰু একো ডকুমেণ্টছ লোৱাও নাই। সেইকাৰণে মই যিটো ভাবোঁ, যদি ভিডিঅ'টো ভাল লাগে তেতিয়া শ্বেয়াৰ কৰি দিব। যদি কিবা ইয়াৰ উপৰিও সুধিবলগীয়া থাকে এছআৰৰ বিষয়ে, তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত আহিব, কমেণ্ট বক্সত আহি ক'ব, আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিয়ক। আৰু নতুন চাইছে যদি আপুনি মোক ফ'ল' কৰি ল'ব, কাৰণ ইয়াতকৈ নতুন টেকনিক আৰু নতুন পৰ্যায়বিলাক মই উপস্থাপন কৰি আপোনালোকৰ হাতত দাঙি ধৰিম।